This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজতে আমেৰিকাৰ চোৰাংচোৱা সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদনত উন্মোচন হৈছে চাঞ্চল্যকৰ তথ্য। আমেৰিকাৰ বাৰ্ষিক প্ৰতিবেদনত বাংলাদেশ চীনৰ ভাবুকি আৰু ষড়যন্ত্ৰক বিশেষ গুৰুত্ব দিয়া হৈছে। আমেৰিকাৰ চোৰাংচোৱা সংস্থাই দাবী কৰে যে এই দুয়োখন দেশে কোনো ষড়যন্ত্ৰত জড়িত হৈ আছে। প্ৰতিবেদনত কোৱা মতে চীনে প্ৰশিক্ষণ দিছে আৰু বাংলাদেশে খেলিছে। দেশখনে পদ্ম নদীৰ পাৰত নিজাকৈ সামৰিক আন্তঃগাঁথনি নিৰ্মাণ কৰি থকাৰ তথ্যও প্ৰকাশ পাইছে এই প্ৰতিবেদনত। বাংলাদেশৰ উপৰিও চীনৰ সামৰিক আন্তঃগাঁথনি সম্প্ৰসাৰণৰ লগত জড়িত দেশসমূহৰ তালিকাত আছে ম্যানমাৰ, থাইলেণ্ড, ইণ্ডোনেছিয়া, পাকিস্তান, শ্ৰীলংকা, UAE, কিউবা, কেনিয়া, গিনি, চিচেলছ, তানজানিয়া, এংগোলা, নাইজেৰিয়া, নাম্বিয়া, মোজাম্বিক, গাবন, পাপুৱা নিউ গিনি, চলেমন দ্বীপপুঞ্জ আৰু তাজাকিস্তান আদি। ইয়াৰ উপৰিও প্ৰতিবেদনত দাবী কৰা হৈছে যে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহক লজ্জিত কৰাৰ লগতে পূব এছিয়াৰ নিৰ্বিবাদ ৰজা হ'বলৈ এই সকলোবোৰ পৰিকল্পনা কৰিছে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে। মন কৰিবলগীয়া যে কেৱল বাংলাদেশেই নহয়, এই প্ৰতিবেদনত আমেৰিকাৰ চোৰাংচোৱা সংস্থাই উদঙাইছে পাকিস্তানৰ গোপন পৰিকল্পনা। তেওঁলোকে কয় যে চীনৰ সহায়ত জুই লগাইছে পাকিস্তানে। যদিও এই সংঘাত শেষ হৈছে, এতিয়াও তেওঁলোকৰ ঘাঁ শুকোৱা নাই, যাৰ বাবে প্ৰতিহতৰ ষড়যন্ত্ৰ ৰচিছে দেশখনে আৰু সেই কামত তেওঁলোকক সহায় কৰিছে চীনে। ইফালে আমেৰিকাৰ প্ৰতিবেদন অনুসৰি সীমান্ত সংঘাত অব্যাহত ৰাখিবলৈ নিজৰ পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰ আধুনিকৰণ কৰিছে পাকিস্তানে। আনকি চীনৰ পৰা প্ৰয়োজনীয় পাৰমাণৱিক সামগ্ৰী আমদানি কৰি গণধ্বংসী অস্ত্ৰ উৎপাদনৰ প্ৰস্তুতি চলাই থকা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।